নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই অমৰাৰ আচাৰ বনাম আৰু আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম মই অমৰাৰ আচাৰখিনি কেনেদৰে বনাইছোঁ। অমৰা আচাৰ বনাবৰ বাবে মই প্ৰথমতে কেইটামান অমৰা লৈ লৈছোঁ আৰু অমৰাখিনি ভালকৈ ধুই লৈছোঁ এনেকৈ মোহাৰি। এতিয়া এখন চালনী লৈছোঁ, তাতে অমৰাখিনি মই টুকি দিছোঁ। চালনীখনত টুকিলে পানী নাথাকে, সেইকাৰণে মই চালনীখনতে টুকি দিছোঁ। আৰু এনেকৈ চালনীখনত টুকাৰ পিছত গাৰ পানীটো শুকাবলৈ মই এখন কাপোৰ লৈ এনেকৈ মোহাৰি দিছোঁ অমৰাখিনি, তেতিয়া একেবাৰে গাৰ পানীটো নাথাকে। আপোনালোকে এনেকৈ কাপোৰে নুমোহাৰিলেও অকণমান চালনীখন ৰ'দলৈ উলিয়াই দিলেও হয়। এতিয়া মই অমৰাখিনি ধুনীয়াকৈ মোহাৰি ল'লোঁ। এতিয়া মই এটা এটাকৈ অমৰাখিনি আচাৰ বনাবৰ বাবে কাটি যাম। প্ৰথমতে মই অমৰা এটা ফালি দেখুৱাই দিছোঁ, এয়া দেখিছে। আৰু এই যে দেখিছে ক'লা অংশটো, এইটো আকৌ বেয়া নহয়, এইটো অকণমান মানে এই অমৰাটোৰ আঠাহে। এতিয়া এনেকৈ 4 পিচ কৰাৰ পিছত মই এনেকৈ মাজতে টুকুৰা কৰি দিছোঁ। আপোনালোকে নিজৰ পচন্দৰ মতে অমৰাখিনি কাটি ল'ব পাৰে। মই মোৰ মতে কাটিছোঁ, মই এনেকৈ ডখৰ কাটি দিছোঁ। আপোনালোকে দীঘলীয়াকৈও কাটি ল'ব পাৰে, মোৰ নিচিনাকৈ নাকাটিলেও। আৰু এয়া মোৰ অমৰাখিনি কটা হৈ গ'ল, দেখিছে এইখিনি এনেকৈ কাটি ল'লোঁ। অকণমান কটা অমৰাখিনি দেখুৱাই দিছোঁ, ইয়াৰ হাততে 2 পিচ লৈ পেলাই মই এনেকৈ কাটিলোঁ। এতিয়া ইয়াতে মই অকণমান হালধি দি দিছোঁ আৰু ইয়াৰ লগতে দি দিছোঁ অকণমান নিমখখিনি আপোনালোকে লগতে নিদিলেও হ'ল, অলপ পাছত দিলেও হ'ল, মানে যেতিয়া শুকাব তেতিয়া দিলেও হয়, কিন্তু মই লগতে দি পেলাই এনেকৈ সানি দিছোঁ। তেতিয়া ইয়াৰ গাত যিখিনি পানী থাকিব সেইখিনি একেবাৰে বাহিৰলৈ ওলাই আহিব আৰু ৰ'দত ধুনীয়াকৈ শুকাই অমৰাখিনি জৰজৰীয়া হৈ যাব। এতিয়া নিমখ হালধি সনা অমৰাখিনি মই চালনীখনতে এনেকৈ ৰ'দলৈ উলিয়াই দিছোঁ আৰু ৰ'দত অকণমান অমৰাখিনি জৰজৰীয়া হোৱালৈকে শুকাই ল'ম, মানে গাৰ পানীবিলাক নথকালৈকে শুকুৱাই ল'ম, বেছিকৈ শুকুৱাই নলওঁ। আৰু এইখিনি শুকাই মানে আজি মই আচাৰত দিবলৈ কি কি মছলা লৈছোঁ এয়া আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া লৈছোঁ সৰিয়হ, এয়া চফ গুটি, এয়া জিৰা, আৰু এয়া কেইটামান কালজিৰা আৰু 2টামান জালুক, এফালে 2টামান শুকান জলকীয়া আৰু এইফালে 2টামান তেজপাত লৈ লৈছোঁ। আৰু এতিয়া এইখিনি মই এনেকৈ শুকান কেৰাহী এখনত দি অলপ সময় ভাজি লৈছোঁ। আৰু এয়া মছলাখিনি মোৰ ভজা হৈ গ'ল। এইখিনি ঠাণ্ডা হ'লে মই মিক্সাৰৰ বাতি এটাত ধুনীয়াকৈ পিচি ল'ম। আৰু এয়া ৰ'দৰ পৰা মই অমৰাখিনি লৈ আহিলোঁ। এতিয়া ইয়াতে যিখিনি মছলা মই ভাজি পেলাই মিক্সাৰত পিচি লৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। আৰু লগতে দি দিছোঁ 2 চামুচ জলকীয়া গুড়ি। এতিয়া হেতাখনেৰে শুকানে মই অমৰাখিনিত মছলাখিনি ধুনীয়াকৈ সানি ল'ম। আৰু এয়া মই ধুনীয়াকৈ মছলাখিনি সান খাই গ'ল। এতিয়া ইয়াতে মই দি দিম অকণমান ভোট জলকীয়াৰ আচাৰ, তেতিয়া ধুনীয়া গোন্ধ এটা আহিব আৰু আচাৰখিনিও জ্বলা হ'ব। সেইকাৰণে মই ইয়াতে 2 চামুচমান ভোট জলকীয়াৰ আচাৰ দি দিছোঁ, তেতিয়া খুব ধুনীয়া জ্বলা হ'ব। আৰু ভোট জলকীয়াৰ গোন্ধটো কথাই নাই কিমান ধুনীয়া। এতিয়া এইখিনিও মই ধুনীয়াকৈ সানি ল'ম। অন্য জলকীয়া ব্যৱহাৰ কৰা নাই, সেইকাৰণে মই ভোট জলকীয়াৰ আচাৰখিনিকে অকণমান দি দিছোঁ। আৰু এতিয়া ইয়াতে মই তেল গৰমাই ৰাখিছোঁ, সেই তেলখিনি এনেকৈ ঢালি দিছোঁ। লগতে গৰম তেলত তেজপাত 2টাও দি ৰাখিছিলোঁ, এতিয়া ইয়াতে দি দিছোঁ। আৰু তেলখিনি দিয়াৰ পিছত এতিয়া হেতাখনেৰে সমানে মই আচাৰখিনি এনেকৈ মিলাই লৈছোঁ, যাতে সমানে মছলাবিলাক লাগি যায়। এয়া ধুনীয়াকৈ মোৰ আচাৰখিনি মিলাই হৈ গ'ল। এতিয়া মই আচাৰখিনি আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওক, আজি মই বনোৱা অমৰাৰ আচাৰখিনি এয়া খুব ধুনীয়া হৈছে দেখিবলৈ, কালাৰটো খুব ধুনীয়াকৈ আহিছে। আৰু এই আচাৰখিনি এনেকৈ মই গামলাটোতে 4-5 দিনমান ৰ'দত দিম, তাৰপিছত এটা চিচাৰৰ বৈয়াম ল'ম, বৈয়ামত ভৰাই ৰাখিম। এনেকৈ ৰাখিলে বহুত দিন সংৰক্ষণ কৰি ৰাখিব পাৰি। আৰু এয়া আচাৰখন আজি আপোনালোকে কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিবচোন। যদি আপোনালোকে আজি মই বনোৱা অমৰাৰ আচাৰখিনি ভাল দেখিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোক সকলোৱে ইমান সময় মোৰ লগত শেষলৈকে সহযোগ কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ।